দেৰগাঁও FCI চাৰিআলিত সংঘটিত হৈছে চুৰিকাণ্ড। দেৰগাঁৱৰ বিভিন্ন অঞ্চলত নিৰবিচ্ছিন্নভাৱে সংঘটিত হৈছে চুৰিকাণ্ড আৰু দেৰগাঁৱৰ FCI চাৰিআলিৰ 10 নং ৱাৰ্ডৰ 1 নং বাইলেণ্ডৰ সীমা বেগম নামৰ মহিলাগৰাকীৰ গৃহত যোৱা নিশা সংঘটিত হয় চুৰিকাণ্ড। মোৰ ঘৰ FCI গুদামৰ ওচৰত দেৰগাঁও আৰু মোৰ নাম সীমা বেগম। ঘটনা হ'ল মানে মই আজি গম পালোঁ, মোৰ কাষৰ খুৰীগৰাকীয়ে ফোন কৰি মোক জনালে যে তোমালোকৰ বেক চাইডৰ দৰ্জাখন খোলা আছে। তেনেকৈ কোৱা মাত্ৰকে মই মানে লগালগ মোৰ মাৰ গাটো ভাল নাই, মই যোৰহাটৰ ভণ্টি ঘৰত আছোঁ। তো মই আহিলোঁ, অহাৰ পিছত মানে মই বেক চাইডেদি সোমাই মোৰ কাষৰ মানুহবোৰো সোমালে। সোমোৱাৰ পিছত দেখিছোঁ মোৰ গডৰেজটো ভাঙা আছে আৰু আপোনাৰ বাকচটা আছে, বাকচটো ভাঙি মেলি থৈ দিছে। তাত তাৰমানে মোৰ গডৰেজটোত মোৰ সোণৰ চেইনডাল আছিলে, চিম্পল চেইন মানে, আৰু এটা আঙুঠি আছিলে সোণৰ, আৰু এযোৰ ৰিং আছিলে। সেইকেইটা বস্তু মই পোৱা নাই। আৰু 2 নম্বৰ মোৰ কাংকত মানে 40-50,000 টকা আছে। মোৰ মাৰ গাটো ভাল নাই যিহেতু, তো মই আনি থৈছিলোঁ দুদিনমানৰ আগত। মই ট্ৰিটমেণ্টৰ কাৰণে লাগি আছোঁ, পইচা লাগিব বুলি। তো সেই পইচাকেইটাও নাই। এতিয়া চেইনডালটোতো আঙুঠি এটাতো সোণৰ হয়, সেইটোতো মানে 50 মানে 2 লাখ টকা মানৰ বস্তু নাইকিয়া হৈছে। 2 লাখ টকা মানৰ বস্তু ঘৰৰ পৰা লৈ গৈছে। তলা ভাঙা নাই, মই আগফালে গেটৰ তলা, গ্ৰিলৰ তলা, আগফালে দৰ্জাৰ তলা, বেক চাইডেদি বেক চাইডৰ দৰ্জাখনহে মানে খোলা আছে। সেইখন মানে খুলি ল'লে হয়। সন্দেহকে এতিয়া মই একো কৰা নাই। মোৰ সন্দেহত এতিয়ালৈকে অহা নাই বাৰু তেনেকুৱা ব্যক্তি। মই কাৰোবাক সন্দেহ কৰিম বৰ্তমান, কাৰণ মই জানুৱাৰী 2 তাৰিখৰ পৰাই ঘৰত নাই। মানে মই অহা যোৱা কৰি থাকোঁ, ভণ্টি ঘৰত আছোঁ যোৰহাটত। সুবিধা পালে হয়, বেক চাইডেদি সোমাইছে। এতিয়া নিশাই হ'ব লাগিব, কাৰণ দিনততো মানুহ চব এনেও ইফাল সিফাল যায়। মই 11টা মানত গম পাইছোঁ। চেইনডাল, আঙুঠি এটা সোণৰ কাণফুলি এযোৰ। পইচা 50-60 হাজাৰ মান হয়। তাৰমানে মই আজি 2 দিনমানৰ আগত মাৰ হেৰিগাল 40,000 উলিয়াইছিলোঁ আৰু কেইটকামান আগৰ আছিলে ধৰক। মই সেইকেইটাতো হিচাপ কৰি থৈ যোৱা নাছিলোঁ। টোটেল মানে ওচৰা-ওচৰি বস্তুখিনি হয় মিলাই। আৰু কি আহিলে, তেওঁলোকে চাই মেলি গ'ল, মোক এণ্ট্ৰি এটা দিব কৈছিলে। মই জাষ্ট হঠাতে মানে মাতিলোঁ, আহি চাই গ'ল, মোক এণ্ট্ৰি এটা দিবলৈ কৈছে। মই এণ্ট্ৰিটো দি দিম বাৰু। কৰিছে হয়। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে সংঘটিত কৰে এই ঘটনা। গৃহটোৰ পিছ দুৱাৰ ভাঙি চোৰে গৃহত প্ৰৱেশ কৰে আৰু চোৰে গৃহস্থৰ ঘৰৰ পৰা সোণৰ চেইন, সোণৰ ৰিং, সোণৰ আঙুঠি আৰু নগদ 40-50 হাজাৰ টকা লুটপাট কৰি লৈ যায়। প্ৰায় 2 লাখ টকাৰ সম্পত্তি চোৰে লুটি লৈ যায়। দেৰগাঁও আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। চচুপীয়া হিচাপে কি কম মানে, পটককে বাহিৰলৈ আহি সেইটো দেখিলো, আমাৰ ইমান এডোখৰ টাউন নিচিনা জেগাতে এনেকুৱা হৈছে। এতিয়া চিন্তাৰ বিষয় হৈ গৈছে, একেবাৰে নাইকিয়া হৈ গৈছে। মাছমজিয়াতে এতিয়া বহুত আমাৰ চিন্তাই আৰু ধৰকচোন, এতিয়া ইমান টাউন এডোখৰতে আৰু মানে ওচৰৰ মানুহ এতিয়া এনেকুৱা হ'ল, চিন্তাৰ বিষয় সেইটোৱে আৰু কি ক'ম আৰু বাকী। আৰক্ষী তদন্ত কৰা ভাল, আমাৰো চিন্তা হৈ গৈছে এতিয়া, ধৰিব লাগে সোনকালে। ৰিপৰ্টাৰ লাইভ অসম।